আজি গমোচোন ভাতো খনাই গাইজ মানে ভাত খুৱাই দিলোঁ নাখায় মানে ঈদ গেছি না ঈদত হেল্প কোনে কৰিছোঁ তোক টকাৰ ফালৰ পাই কেনাই মই মানুহ ভাল নাপায় হা অ তেৰা বলা সেই গুছি হা আছে না আছে আৰু আইব না না আজি লাছ চাপেন ভাই চেণ্ডেল তোৰ মিলছিল চলতে হাফ পেণ্টটো পিন্ধ আরে কইলো হিদনি এটা নিজে কিনে কিবা খুৱাইছিল না আজি পুৰা আছে নমস্কাৰ আছে আৰু সেই ফাষ্ট ফুডটো এজ লাইক যোৱাবাৰ কমিউনিটি স্যাৰ আপোনালোকে ৰাইজে যি ঘোষণা কৰে সেই মতে হ'ব আৰু ফাষ্ট ফুড থাকব এবাৰ এটা তো গুড মৰ্নিং এন্ড ওয়েলকাম ব্যাক টু আফ্রিকান ব্লগ সফা পিন দিছে ঘৰৰ ভিতৰত মই এটা পাগল মানুহ তো গাইজ ওয়েলকাম ব্যাক টু আফ্রিকান ব্লগ টাইম হৈছে বৰ্তমান 10:15 আৰু বতৰটো অলপ হেমিকিয়া যদিও বৰষুণ দিয়ে নাই আৰু বৰষুণ যাক বহুত দিলে আৰু বেছিকৈ যদি বানপানী হয় ভয় থাকে এই আৰু কি কবি এতিয়া আপোনালোকে থামনেল চাই নিশ্চয় গমেই পাইছে কিন্তু আমাৰ ঘৰৰ মানুহ কাৰো গম পোৱা নাই থামনেল চোৱাও নাই কাৰণ থামনেল কালি হিচাপে ভিডিঅ'টো আজি কৰি আছোঁ চ' সেইকাৰণে অলপমান যাওঁ মানে কিয় যাওঁ আপোনালোক মই দেখি আছোঁ আপোনালোকে নিশ্চয় দেখা পাইছে এইটো হৈছে আমাৰ ঘৰৰ ফ্ৰিজ এইটো ফ্ৰিজ কোনে আনিছিল কেনেকৈ আনিছিল কি আনিছিল মই নাজানো ফ্ৰিজটো মানে চেঞ্জ কৰিব লগা হৈছে আপোনালোকে চাব পাৰে মাল বেছি নধৰে এইটো ফ্ৰিজত আকৌ হাঁহত হাঁহ দিমে পৰা হৈছে পৰিলেতো আজিকালি বহুত মনটো মৰা আজি নাজানো কি কৈছা কি হৈছে কৈছা কি হৈছে চুংকু কি কৈছা ইয়াৰ মোচান নাই আজি কালি মূলত ঘুমিছিল তাৰ না মই ওপৰত ঘুমাই থাকোঁ ৰাতি ঠেং মেল দি চাওঁ কি হৈছে আছা নাই ঠিকে ঠেং চেং আছে দেই অঁ আকৌ নাই ঘুমি আজি ঘুমাইছোন ভাতো খনাই গাইজ মানে ভাত খুৱাই দিলোঁ নাখায় মানে টোপনি হৈছে নেকি অলপ দেৰিকৈ নিজে খাব আৰু মানে গাইজ কি ডিমে দি ভাতটো খাব নোখোজে মানে মাংস যি ভাত লাগে পাই ডিমে চিমে মানে সেইবুলি মাংসটো সিমান দি থ'ব নোখোজে মানুহ যেনেকৈ ফেটিলি বেৰ আৰু হৈ গেলি ফেটিলি বেৰ সেইকাৰণে মাংস মানে মই 1 টাইম বা 2 টাইম দিওঁ কিন্তু পুৱা ডিমে দি ভাত দিওঁ এই ডিমে দি নাখাওঁ হৈছে এতিয়া কি ডিমে পাই আৰু এই মই দে আজি নিবেলাকো মোৰ গাড়ী আৰু গাড়ীত বা তেল আছে নে নাই কাৰণ কিছুমান বিশিষ্ট ইউটিউবাৰে হাল্লা কৰিছে নে তেল নাই বুলি তেল লগাব নাপাওঁ তখন কি কয় তেল পাম না হা পাম তো পাইছে এভেলেবল তেল চাই এনেই কিছুমান মানে হাল্লা চিল্লে দিছে হাল্লা ঠিক তেনেকৈ গিলাচি হৈ দেখা যাব মন নলি চবুৰে নহ'ব না কি ৰকম তো কাইছে আৰু মায়ে ঘৰত নাই আৰু মায়ে এটা ভাল ছাৰপ্ৰাইজ পাব কাৰণ সেই ফ্ৰিজটো অলপমান দেখিলেও বেয়া লাগে আপুনি নিশ্চয় দেখাই পাইছে অলপমান বেটাৰ এটা কৰিলি ভাল কাৰণ বিয়ে চিয়ে নকৰন্ত হেৰি ফ্ৰিজ জানি দিওঁ তেতিয়া ভাল হ'ব পাছত বা তিৰি কি কয় কথা ক'লে মই তাক খুচমেই কিন্তু কাইজা আছে না পত্তে মানে সেই তিৰি নেবি কিন্তু দেখা কৰোঁ মই ফ্ৰী বল পাম মাত দি অলপ যা মাৰি আছে না বাকী কেনে খবৰ কচোন খবৰ বৰ্তমান ভাল ভালে ঈদ গেছি না ঈদত হেল্প কোনে কৰিছোঁ তোক টকাৰ ফালৰ পাই কেনাই মই মানুহ ভাল নাপায় হা ঠিক দে ঠিক আছে এনেকৈ মিলি থাকিব লাগিব দে আৰু এটা কাম হ'ব তোক কৈছে নিবি ফোন মাৰি সেইটো কামটো অলপমান দেৰিকৈ হ'ব তাকে যাবি আগে আমি নলবাৰী পাই লওঁ ফাইনেলি আহি পালোঁ ময়ো আৰু আজি বহুতখিনিয়ে কাম আছে তাৰে লগতে আমাৰ গোটেইকেইটা মেম্বাৰ লগ হৈ কিনে এটা বঢ়িয়া ধামাকা দিবও আছে তো গোটেইখিনি দিয়াৰ আগতে আমি এতিয়া বৰ্তমান ওলাইছোঁ যিহেতু দেখাই গৈছে ই নলবাৰী যাব নলবাৰী মানে একেদিন ফ্ৰিজ এতিয়া আগতে মই ভাবছিলোঁ বোলে কাকাক চাই পেলাই ছবিগুলো কপি কৰে নেকি আজিকালি ছবিক কপি কৰে নেকি কাকাই কাত তেল লিবুত মানুহ নাই মানুহ কিয় নাথাকে কিয় অ তেৰা বলা সেই গুছি হা আছে না আছে আৰু আইব না না আজি লাছ অ আছে ইণ্ডিয়া তেল আহি আছে তো আমাৰ তেল দিপ চাউতো আমাৰ তেল দিপ মোটামুটি আৰু হাজৰমানক লগি নাই মানুহ নাই সেইগিলা বাদ দি এইগিলা মানে একচুৱেলি কেনেহেন কথা আছে জানা গাইজ মই যদি ভাল মোৰ চকুটোৰ অনুযায়ী মানে ধৰ মই কি দেখোঁ মই কি দেখাব বিচাৰোঁ সেইটো হিচাপত যি মানুহে দেখুৱাই আজিকালি ৱাও ইটছ কেঞ্চেল পুৰণা আছে এইটো এতিয়া নিকনেও নতুন ফ্ৰিজ নহয় এইটো বাকা সেইটো এতিয়া এটা ফ্ৰিজ কিনিব যাম মাইৰেক যৌতুকত দিয়া নেকি যৌতুকত দিয়া নহয় সাধাৰণ আইটেক যৌতুকত দিয়া ৱাও এটা আছে শংকনাথ ছাৰ মাৰ মইনামতিক দিছিল সেইখিনিতে মই এটা শিক্ষিত হিচাপে কথা কৈ থৈ দিওঁ মানে এই তেল ডিপুৰে কথাটো কৈছোঁ যদি মই আজি এজ এ মোৰ হিউমেন মোৰ ব্ৰেইন হিচাপত যদি মই এটা কথা ক'ব যাওঁ আজি মই তেল ভৰাব গ'লোঁ ফুল টেংকি কৰি আনিলোঁ সেই দি মই কেইমাহ চলিম হাৰ্ডলি মই 1 মাহ 2 মাহ যদি তেল অৰিজিনেল নহয় ক'ৰবাত
তেতিয়াহ'লে না মই আকলা কৰি কিছুমান তেল ডিপুত তেলৰ নাজানি হৈছে আৰু মই গম পোৱা মতে নহয় দুজন মানুহে হয়তো গম পায় কি হৈছে পুৰণা তেল ডিপ দিলে বহুত তেল কোম্পানীক বাকীকে তেল উঠৈ হা তেতিয়া এটা ৰিলেশ্যন হৈছে না ৰিলেশ্যন হোৱাৰ কাৰণে কি বাকী ধৰ বহুত দিবে আছে এতিয়া নতুনকে বাকী হাতলি নেদে আৰু যদি পুৰণা বাকী ক্লিয়াৰ নকৰে সেই তেল ডিপুক তেল নেদে আৰু সেই তেল ডিপ দিলে তেল নাটনি হৈছে যোনে পুৰণা বাকী মাৰা নাই আৰু মই মানে কালি 5 কিলো এটা কেনে কৈছো হয়তো নহ'ব পাৰে মোৰ হিচাপে এইটো হ'বও পাৰে ঠিকে আছে ইমান যদি তেল নহয় গাড়ী খাব চলবা নালগে চব লাংটা মুংটা হ'ব মানে গোটেই হ'ল আৰু গেছে গ'লো চবৰে আহি গ'ব তোৰ মোৰহে হ'ব নেকি ইমান কেনেকৈ ৰাখিব পাৰি ভাই টকা আছে হাতেছ যদি আপোনালোকে গম পায় যিটো মানে গৰমৰ প্ৰথম মানে এটা ষ্টাৰ্টিং হৈছে দাদা চাবহে মানে ষ্টাৰ্টিং হৈছে এই ষ্টাৰ্টিংটোৰ কাৰণে মই আৰু মোৰ ফাদাৰে আমি মানে জানো এই 3 মাহ 4 মাহৰ ভিতৰত বেলেগ গাছটো ইমান ডাঙৰ নহয় আমি কল ৰুইছোঁ কল মানে এংকাৰ ৰুইছোঁ তাৰে মাহত তুমি থাকিল তই জানা না এতিয়া এইটো মাহ কি জানা মাৰ্চ এতিয়া মাৰ্চ এপ্ৰিল পৰিব এপ্ৰিলৰ পৰা গৰম পৰিলে জুন জুলাইত কি অৱস্থা হ'ব জুন জুলাই আগষ্টত ধৰি লাষ্টলৈকে সেইটোৱে কথা কি কবি আৰু কি কবি তই কথা নেদেখিলে মই নৰো আয়া তই কি কবি মই সেই কথা সেইকাৰণে ক'ব নালাগে নিপুদা দুটামান নকওঁ আৰু এতিয়া গালি তুলিয়ে না গাড়ীটো নাপাগে গালি মাৰিব পাৰি কিন্তু বহুতে কয়নে সৰু ল'ৰা ছোৱালী চাই বুলি ভিডিঅ' নহ'লে একেবাৰে তোমাৰ পাবি চবেই ভাল অলপ আগতে আমাৰ এলিগেটলৈ এখন এটা পুলিচে ধৰিলে পুলিচ মানে ইলেকশ্যন কমিশ্যনাৰ গাড়ীখন ধুনীয়াকৈ চেক কৰিলে সেই মোৰ পিছফালে এইটো কি আছে উঠছি মই বোলে এইটো বেষ্ট বক্স বেষ্ট টিউব সেইটোৱে কথা ভালেই ধৰিব লাগে চবকে ধৰিব লাগে এইটো চেক কৰিছে সিদিনা মোকো একদিন কৰিছে চবকে লৈ বহু না এতিয়া আমি দুই নলবাৰীৰ পৰা বিৰিয়ানী লৈছোঁ সেই বেছি হাতী আছে মই বোলো এই চাৰে বিৰিয়ানী যে ৰজাৰ আমি আমাৰ ঘৰত পাবো কি এবাৰ আমি ধনৰ দোকান আৰু ধন্দা আহক ঠিকে আছে তো ধন্দা মোবাইল বেলেগ বস্তুবিলাক তাতে মানে তাতে আপোনালোকৰ বেলেগ মানে বহুত বস্তু পায় এখন দোকান খুলি যাব লাগিব বৰ্তমান আমি পালোঁ নলবাৰী পৌৰসভা আৰু ইয়াতে আমি গাড়ীখন থৈছোঁ গাড়ীখন থৈ মোৰ ড্ৰেছটো চাই কিনে ইমান বেয়া নালাগে দেখাৰো পাৰি আৰু এৰো বোলা বোৱালো ড্ৰাইভাৰ বাৰু পাৰি চাপেন ভাই চেণ্ডেল তোৰ মিলছিল চলতে হাফ পেণ্টটো পিন্ধি আহিলা পৰি গেল মানে বাইক কিনা কথা আছিল আপোনাৰ মই বাইক কিনিমে ভাই টেনশ্যন নলবি দোষ বাইক মানে আমাৰ মিনটো যি 8,000 টকা বাইক ওলাইছি সেই বাইক সি আকৌ দিম বুলি কৈছি সেই বাইক এখন তপনো ল'বি নেকি এতিয়া কামত সোমাইছি ল'ৰাই ডাইৰেক্ট আহি পালোঁ পৌৰসভাৰ কাষত থকা আমাৰ ধন্দাৰ দোকান আৰু ধন্দাৰ দোকানৰ কাষত মানে আজি ধন্দাৰ মোবাইলৰ কাৰণে অহা নাই মোবাইলটো পাই থাকিলে বেলেগ কথা আজি যিহেতু দাদাই ফ্ৰিজ কিনবই ফ্ৰিজ মানে বহুতকেইটা গুদামততো বহুত ফ্ৰিজ আছে মোৰ কাৰণে আনিছি মানে যোনটো ভাল লাগে মোক ল'বা দিছি আচ্ছা চাওঁ ঘৰত কালি যাওঁ ঠিকে আছে বৰ্তমান আছে আমাৰ লগত ধন্দা আৰু ধন্দা মানে ইয়াতেতো আমি আগে পিছে মানে ফ্ৰিজ দেখা নাই আজি হঠাতে যে ফ্ৰিজ আচলতে চিজনটো যেহেতু আহিছে আৰু মানুহ চবে গুদামত যাব ইচ্ছা নকৰে সেইকাৰণে ইয়াতে মানে গুদামৰ পৰা এক গাড়ী মাল লৈ আহিছো আৰু গুদামৰ পৰা আমি দিয়া যাব আৰু যেহেতু কালি মোক বেতালে ফোন কৰিলে ধন্দা মোক ফ্ৰিজ লাগিব হ'ব আৰু ক'ত গুদামক লৈ যাই থাকিম সেইকাৰণে আজি আনি ইয়াতে থৈ দিছো তো ঠিকে আছে আমাৰ এতিয়া বেতালেতো ফ্ৰিজ চাবই বাকী যিহেতু গৰম পৰছি ফ্ৰিজৰ লগতে আৰু ইলেক্ট্ৰিকেল কেনেকুৱা সামগ্ৰী এতে পাব মানে ধৰক এতে গোটেই কাম বিলাক হ'ব এতে এচি আৰু ফ্ৰিজটো বৰ্তমান আমি এটা কিছু ষ্টক কৰি ৰাখিছো গোটেই গুদামৰ পৰা আমি কমকৈ আনি কিনে ইয়াৰ পৰা দি থাকিম আৰু যদি কোনোবা ইচ্ছা কৰে যে আমি ধন্দাবাৰ গুদামতো আমরা যাম চাম চাব পারবো এগুলো চাব পারবো আৰু হেৰি ইএমআই সিস্টেমটো হৈ আছে ইএমআই তো পুরা 0 ডাউন পেমেন্টত আমি কৰি দাও 0% ইন্টারেস্ট তো আমাৰ বেতালো আছে ইএমআই তে ল'ব পাৰো ফ্ৰিজটো ফাইনান্স তো চাই ল'ব এত চাই লও কোনটো ফ্ৰিজ ভাল লাগে আমাৰ বঢ়িয়াকে ফাইনান্সৰ কামখিনি হৈ আছে বেতালদাৰ বঢ়িয়াকে ফ্ৰিজ চিলেক্ট হৈ গ'ল এইটো ফ্ৰিজ মানে এইটো ডাবল ডোৰৰ এইটো বাৰু ঘৰত যাই কিনে মই আপোনালোকক ভালকৈ দেখাম আৰু এই ফ্ৰিজটো মানে এতিয়া যোনটো আমাৰ ফাইনেন্সত ল'ব যিহেতু এবাৰ ফাইনেন্সৰ কামখিনি হ'লে আৰু বেছি দেৰি টাইম নালাগে তো এইখিনি হোৱাৰ লগে লগে এইটো ফ্ৰিজো দেখি আছোঁ গোটাখিনি দেখি আছোঁ
কামখিনি হ'ল নাকি হৈ গ'ল কাম হৈ গ'ল 3000 টকা ডাউন পেমেণ্ট দিলোঁ এটা অঁ। আৰু 2500 মান কিস্তি আহিব অঁ। বঢ়িয়া একদম ফাইন বঢ়িয়া বঢ়িয়া তো ফ্ৰিজটো এতিয়া আমি লৈ যাব পাৰোঁ ধন্দা গাড়ী পাই গাঁৱৰ পৰাই গাড়ী পাই বঢ়িয়া আপোনালোকৰ যদি বেতালৰ দৰে এনেকুৱাকৈ ফাইনেন্সৰ সুবিধাটো লৈ কিনে ল'ব বিচাৰে ধনৰ দোকানত আপোনালোকে আহিব বেতালৰ মানে ডাউন পেমেণ্টটো 3000 টকা দিব লগা হৈছে কিন্তু আমাৰ স্কিম 2000ৰ পৰাই হয় হয়। বেতালে 3000 টকা দি দিছে আৰু 9 মাহৰ EMI কৈছোঁ নেকি 9 মাহৰ EMI কৰি দিছোঁ আৰু কোনো ধৰণৰ ইয়াতে ৰেট অফ ইণ্টাৰেষ্ট নাই প্ৰচেছিং ফিজটো যাব আৰু বাকী একো দিবই নালাগে আপোনালোকে গডৰেজ LG চেমচাং চব আমাৰ ব্ৰেণ্ডৰে আছে ফ্ৰিজ আছে চব ব্ৰেণ্ডৰে এচিও আছে এচিও আছে আৰু দোকানত থকা বস্তু আছে না দোকানত দি থাকে অটো আছে ভল্টেজৰ আছে ফিজিকুলাৰো আছে আপোনালোকে দোকানৰ কাৰণে যদি আপোনালোকে ফিজিকুলাৰ বা ডিপ ফ্ৰিজ ল'ব বিচাৰে ধনৰ দোকান পাই যাব ডিপ ফ্ৰিজো আছে গুদামত আছে এইবিলাক আপোনালোকে আহক গুদামত চেক কৰি লওক তো আপোনালোকে ধুনীয়াকৈ বস্তু দেখাই পাইছে পিছফালে আৰু কিমান ৰকম নাম্বাৰ চাম্বাৰ ডিছপ্লে দিয়া আছে কণ্টেক্ট কৰক ঘণ্টাৰ লগত যি বস্তু লাগে লৈ যায় পায় কি হ'ব কি নাম তোৰ বঢ়িয়া বঢ়িয়া ভালে আছা চুলি দিলে আগে এখন চিনি পাওঁ দে দে ফ্ৰিজৰ পৰা ৱাশ্বিং মেচিনৰ পৰা যিটো আৰু বস্তু কিনিব ধৰছি আপিয়ে সজনা সজনা নহয় মাংস ই পাগলা হৈছে দুদিনমানৰ পৰা সজনা সজনাকে অঁ খাব লাগে বাকী এতিয়া কি কৈছো হ'ব অতি সোনকালে বনাই ঠিকে আছে আৰু এটা কথা এটা বাহু এটা কথা কৈছি তোৰ আগত এইবাৰ বোলে তই যিটো হাৰত মানে বস্তু কিনছা তই বিয়া পাতিলি নেকি চিন এটা হে আপি মই নাচাওঁ আপিয়ে মোক চাই বিয়া বহুত দেৰিকে আছে এইখান এটা পটকাই থৈ কিনে আমি আৰু আহিলোঁ ধনৰ দোকানত এটা কাৰণতে আহিছোঁ ইয়াতে মানে EMI কিমান হয় আমাক লিখি দিব হৈছে নেকি হৈছে ধন্দা বাকী EMI খিনি আৰু কেনেকুৱাকৈ কি আছে এইটো মানে লিখি দিলোঁ ঠিকে আছে আৰু বাকী ইয়াতে মোবাইলটো আছেই ইয়াতে আৰু ক'ব লগা নাই মোবাইলত টেনশ্যন নাই চব মোবাইলে আছে চব মোবাইলে পাই যাব আৰু গুদামত এনেকুৱাকৈ AC ৰাখিছোঁ না আপোনালোকে দাম বাঢ়িলেও মোটাটো কমত পাব AC আৰু ফ্ৰিজ পুৰা ষ্টক ৰাখিছোঁ কিন্তু 1 তাৰিখৰ পৰা দাম বাঢ়িব মোটাটো দাম নাবাঢ়ে মই আপোনালোকক কমতে কৰি দিম ঠিকে আছে দিয়ক ধন্দা বাই বাই বঢ়িয়া এবাৰ ধুনীয়াকৈ ওলাই আহিলোঁ আৰু গাড়ীখনত আহি আছে মানে গাঁৱৰ পৰা যিটো যাব মই ক'লোঁ সি অলপ আনটা উলিয়াই যাব তো মই ধুনীয়াকৈ মানে ৰখি নাথাকিলোঁ গুচি আহিলোঁ আৰু এতিয়া আমি যাই আছোঁ মোৰ ঘৰলৈকে আৰু মোৰ ঘৰৰ সন্মুখত বা আমাৰ মাথাতে হ'ব এখন বিখ্যাত লটাৰী আৰু এই লটাৰীখন কিহৰ কাৰণে কিয় হ'ব যাই আছে কি হ'ব কি কথা কি বস্তু সেইটো মই যদি নিপুজনে আমি চবেই জানাই বাকীকেইটা কাৰণ আছে নাই ধুনীয়াকৈ বুজাই কিনে লটাৰীখন কৰি কিনে নাকি তাতে আমি কৈ দিম কি হ'ব ঠিক আছে অলপমান টাইম ৱেইট কৰক অলপমান টাইম তাকে যাওঁ ঠিক আছে চাওঁচোন এই ফ্ৰিজ কিনিলোঁ মানে শান্তিনাতে আৰু কৈলোঁ সিদিনা এটা নিজে কিনে কিবা খুৱাইছিল নে আজি পুৰা ধৰছি ঠাণ্ডাই এক পেটিছো নাখাইছে কিন পেটিছ খাই বাকীখিনি কাম কৰাৰ আগে আগে ফ্ৰিজটো আহি পালাকে আমাৰ এবাগে আৰু ফ্ৰিজটো যিহেতু আহি পাইছেই কিমান বছৰ মূৰত আনিছে ফ্ৰিজটো একবাৰ চাওঁ এয়া আৰু এইটো মোৰ ভাগিনৰ গাড়ী এখন যদি কাৰোবাক লাগে ইয়াতে ফোন কৰিবি ওচৰে বজাৰে 3 নম্বৰ লেওক চিৰিয়েল লেওক জাগাত থৈ দিলে হ'ল হা আগততো নিব তপন নিব অ' তো অংক আছে না ছবিগুলো তুই অংক আছে না অংক বল আমাৰ ফাইনেলিষ্ট যোনটো ফ্ৰিজ আৰু আপোনালোকে নিশ্চয় চাব পাৰে ডাবল ডোৰত আৰু বঢ়িয়া লাগছে না কি কয় হা একদম বঢ়িয়া আৰু ইয়াতে হা সেই উলিয়ান তো এবাগেও মানে এত টেম্পাৰেচাৰৰ কিবা চেঞ্জ কৰিব পাৰি আৰু এতও পাৰি বঢ়িয়া এইটো যিমানে দিন যায় মানে সিমানে বেলেগ বেলেগ মাল উলিয়াই আছে না তো এতিয়া পুৰণটো একটাত বেচিছে না এনে দিয়া বুলি কয় কিমান দিবি এতিয়া মুখখন কে দেখাও লাজ কৰি আছে যা উলিয়ানতে সেইটো আকালগে গাড়ী এখনত পঠাই যাওঁ এবার তো আরবি ফ্রিজ সুইচ পুরানা একেতে হিন্নে আনছে আর মোৰ দেখছো 1500 টাকার মাল লৈছি এইটো আর তপন ঘৰত ফ্রিজ মানে তপন নিব ঘুৰা এইটো তাক না আপনাকে দিবা লাগব ঘৰৰ মুখিয়া লাগব নি লক্ষ্মী আছে লক্ষ্মী উলাই দিলে আজি বাপ্পা লক্ষ্মী হ্যাঁ দইলে দেয় পাত্তা আমার কাছে ফ্রিজ আছে এটা কাম আচ্ছা কথা পানি এত ঠান্ডা হ'ব দুইলেকে দিবা এর কাম তো 80 ফ্রিজটা কথা ঘৰত এত না মই বস্তুটো চাই ফেলা কৈছিলো
ভাল তপন হাতৰ এইটো নতুন একচুৱেলি আপোনাৰ দোকান এখন আছে তাতে সৰুকে মই ঠাণ্ডা ঠাণ্ডা পানী ভৰৰ ঠাণ্ডা পানী বঢ়িয়া থিয়া কৰি দি গ'লো আমি মাথাউৰি আৰু বঢ়িয়াকৈ গোটাইখিনি প্লেন হৈ আছে আৰু কি প্লেন হৈ আছে মানে লটাৰী যিহেতু হ'ব বুলি কৈছিলোঁ তো লটাৰীৰে গোটাইখিনি প্লেন হৈ আছে আৰু সময় হৈছে 4:30 কিন্তু ভোকুক কেয়াৰ কৰা নাই আপোনালোকে কালিৰ পৰা পূৰা ফুল্লি গম পাব আজিৰ পৰাই গম পাব কালিৰ পৰা আৰু ভালকৈ চুমানি হ'ব মানে দেখাও পাবি ফাইনেলি আহি পালাক আমাৰ শকত বাবু আৰু গোটাইখিনি ৰেডি হৈ গৈছে তো ৰেডি হোৱাৰ আগতে মানে যোনখন লটাৰী হ'ব তাৰে আগতে আমাক দেখাই বুজাই দিব আমাৰ ইয়াতে বঢ়িয়াকৈ মানে এটা পৰিৱেশ এটা স্থিতি দিয়া হৈছে খেলাখন নহ'ব কি খেলাখন হ'ব গোটেই চবকেইটা মন্ত্ৰীমান থাকে না আৰু এক থুকুনি কুলি খেছে মানে কুলি কাৱা মানে কুলি ক'বাক গৈছে কুলি জেগাত ই মানে আপডেট কৰিব মানে উত্থাপন কৰিব ঠিকেই আছে খেলাখন হ'ব যোৱাবাৰ আপোনালোকে এটা চিৰিজ আমাক বহুত মনত কৰিছিল দুপৰীয়াৰ আলহী উইথ মাহ তেতিয়াই ভাবছিলো যে এইবাৰ আমি এটা ব্যতিক্ৰমী কৰিম এইবাৰ দুপৰীয়াৰ আলহী উইথ ফাদাৰ ফাদাৰে পাপা বুলি কয় ফাদাৰ বুলি কয় বাবা বুলি কয় যি বুলি কয় চব ফাদাৰে এইবাৰ আমাৰ ধুনীয়াকৈ মানে আমি মানে যোৱাবাৰ যিটো মানে লটাৰী যিটো আমি কৰিছিলোঁ চ' এইবাৰ ফাদাৰে ববা ট্ৰাই কৰিব সেইকাৰণে মই দেখছোঁ আপোনাৰ এখন ডাল ৰাখছোঁ এটা মানে 6টা বিভিন্ন মানে একচুৱেলি ইয়াতে যে তিনিবিধ দেখা হৈছে ইয়াতে ডাল হওক অথবা চব্জি ইয়াতে মাংস কিন্তু এইবাৰ তিনিটা একে ধৰিকে দিয়া হ'ল ধৰিকে দিল মানে কি যোৱাবাৰ কি হৈছে এতিয়া মিনটোৰ ভাগত পৰিছিল যোৱাবাৰ যি কচমাছ আৰু সি সেই মানে সেই কৰিছে তাৰপৰা কমেণ্ট পঢ়ি মানুহ ভাবিলা বোলে নহয় মিনটো গালি বেছি এতিয়া বেলেগ কৰোঁ মোৰ তাত ধৰ পাৰা আৰু হেৰি আছিল লুচি আছিল মই অলপ শীত দিওঁ এইবাৰ যি আছে সেই কেৱল থাকিব জ্বালা পিঁয়াজ নেমু আৰু নিমখ এই 4টা বস্তু দিব পাৰে দিলি ভাল এই 4টা বস্তু দিব পাৰে বেলেগ কোনো ধৰণৰ ইনগ্ৰেডিয়েন্টছ এড নহয় আৰু এড যদি কৰে কোনোবাই মানে আমাৰ এৰে গোটাই চিৰিজটোৰ এটা মানে ফাৰ্ষ্ট পুৰস্কাৰ আছে আৰু সেই ফাৰ্ষ্ট পুৰস্কাৰটো এজ লাইক যোৱাবাৰ কমিটি ছাৰ আপোনালোকে ৰাইজে যি ঘোষণা কৰে সেই মতে হ'ব আৰু ফাৰ্ষ্ট পুৰস্কাৰটো এবাৰ এটা ইণ্ডাকচন যে এটা বঢ়িয়া মানে যোনী জয় হৈ কমিউনিটি শ্বেয়াৰ ফালৰ পৰা শুই পাব ইণ্ডাকচন আৰু যোৱাবাৰ যিহেতু আমাৰ মাহঁতক লৈকে শাৰী লৈ গৈছিলো এইবাৰ ফাদাৰহঁতক লৈকে সেনেকুৱা গিফ্ট থাকিব নে কিবা আৰু গিফ্টৰ মাজতে আৰু মই এটা কথা কৈ দিওঁ খেলাখনৰ নিয়মটোৰ মাজতে মই এটা সৰু নিয়ম কৈ দিওঁ যোৱাবাৰ আমি ডে 1 ডে 2 ডে 3 আছিল কিন্তু এইবাৰ আমাৰ সেনেকুৱা নহয় কাৰণ যাৰ ফাদাৰ ফ্ৰী থাকে তাৰ ঘৰতে খানাটো মানে আৰম্ভ কৰিম যিহেতু ফাদাৰ মানুহ না চবে ব্যস্ত থাকে ধৰ আজি নিপু ঘৰত খাওঁ নে বোলে আজি নিপু ঘৰত মানুহ ফাদাৰ চাক কালি পুত্তা মানে আপোনালোকৰ এইটো মানে ছাৰপ্ৰাইজ যাব হখিনি পুত্তা থাকে এটা থাকে সেইটো কোনো ধৰণৰ হেই নাই মানে কন্টিনিউয়াছলি হেনে নহয় সেইটো আমি কালি পৰহি নেবা ট্ৰাই কৰিম কাৰ ঘৰত কি হয় আৰু ফাদাৰক লাগি গিফ্ট মানে কেনে কিবা থাকিব না ধৰ এটা আজি কম না গিফ্ট দিন নকওঁ গিফ্ট দিনা হ'ব প্ৰব্লেম নাই কিবা গিফ্ট থাকিব মোটামুটি ভাল গিফ্ট থাকিব যে খাই নিছলো হেনেকুৱা ভাল এটা গিফ্ট মানে পুৰস্কাৰে গিফ্ট পাব ঠিকে আছে আৰম্ভ কৰো লাইট চব্জিটো বেলেগ বেলেগ আইটেম আপোনালোকে নিশ্চয় খুলি গম পাব এফালে আছে হাই মাছ আৰু মাংস চব তো আজি কাৰ কি ভাগত পৰে সেইটো আমি গম পাই যাম তো এতে আমি 1 জন 2 জন 3 জন 4 জন 5 জন আৰু মই 6 জন এই কমলো ৰৈছি আৰু এটা কথা ৰুবিজৰ কথা কৈ দিওঁ ৰুবিৰ ঘৰত বৰ্তমান মায়াক নাই ফুৰিব গৈছি প্লাছ ৰুবিৰ আপোনালোকে নিশ্চয় দেখা পাইছে সিদিনাও মাথা ফাটছি আৰু মাথা ফাটাৰ কাৰণটো মোক সিদিনা ৰাতি গৈছি মানে সি নিজে গম নাপায় ক'ত ফাটছি চ' মানে তাৰ বেয়া লাগে আৰু সেইকাৰণে ঘৰত দিব ইচ্ছা না যোৱাবাৰ যিহেতু সি যাও গৈছি তো সেইবাৰ আৰু সি আৰু চেম্পিয়ন হয় মানুহ যদি সি আমালোক কাবাৰ খাবা যাবা খোজে আমি মষ্ট ৱেলকাম তো এতিয়া আমি আৰম্ভ কৰো তো কোনি কি মানে সবুৰে এখন লবি মই এখন লৈছো আৰু এখন লৈছো মই তিনখন এটা কাউনি খুলবি বাবুলো কাৱা মোৰ লাষ্ট থাকিল তো প্ৰথম তিনিখন খুলবি মাততে নাছিলে মই কৈ দিম মই কৰা নাখান না মাছ মানে কমলতাতে লেহি দিয়া কমলতাতে কি বস্তু লেহি দিয়া কমল বুলি লেহি পেলাই তাতে মাছ পচ্ছি মাছৰ লগত সজনা মাছ সজনা থলুৱা অলপ খাদ্য ৰাখছো থলুৱা মানে কমপ্লিট অসমীয়া খাদ্য আৰু ইয়াতো মাহত দালি বঢ়িয়া আছে মাছ পৰিল মাছ মাহত দালি আৰু সজনা কাৰ খোলা আছে মই যাব লাগিল কে তোৰ কে এবাৰ সফিলা পাৰা ধৰিব যাব লাগিল পাৰা চাবৰে তো পাৰা সফিগুলো লাগছিলা পাৰা সিদ্ধ মই বসছো কি বসছো কয়লা কচু ঠিক আছে আৰু হাৰত দালি আৰে বাহ কি বললা পাৰা
কচু আৰু খাৰৰ দালি বাবু হুলছি মিক্স চব্জি অন্যান্য এইগিলা পানীক যাব লাগিব হাত ধৰিবা হাঁচিৰ মাংস আৰু মচুৰ দালি দালিখন ভাল কৰি এতিয়া মিনটোৰ আছে মিক্স চব্জি মুখখন মোৰ তাতে মৰিল মুখ আছে আমাৰ মুগে খাই থাকে নে শুকান ভাজি মানে এইটো কি বস্তু এইটো মানে চব্জিতে পারবো শুকান ভাজি মানে বিন সৰু আলু ড্ৰাই কে আৰু শুকান ভাজি আৰু মাছ মাংস বাইলাৰ নেকি কথাটো তই কিবা বছৰো পাৰা বস্তি মানে বামুণ চলি নাই সেইকাৰণে সেই পৰে মিলি যায় এইবাৰ আমাৰ মিনটো দা মোৰ আৰু কি কৰবো ব্ৰইলাৰ মিনটোৰ ব্ৰইলাৰ বসছি আৰু কি বসছি পচলা ব্ৰইলাৰ পচলা আৰু কি বুটুৰ দালি এটা মই এতিয়া কথা সুধো মানে পচলাত ব্ৰইলাৰ মিক্স দিব পাৰিম নে নাই ব্ৰইলাৰটো এক্সট্ৰা হয় নাই পছলা নহয় সুধি লৈছো নাই জেনেৰেল পচলা মানে কি এইটো চব্জি না চব্জি সাথে ভেজ হবে এইটো চব্জি লেখা গেল না মুতাটো মিক্স ভাজা বস্তু তো মই দোকান দিয়া কই আর আমার মোৰ তাতে মুগুৰ দালি বসছি চাই দিওঁ মুগুৰ দালি খাইও বেয়া পাওঁ দেখিও বেয়া পাওঁ কি এ বাবু শাক মাছ দে মাছ নহয় মাছ পচছি চাওঁচো নেকি কেনে মাছ দে বুলি ক'ব লাগে আমাৰ তাত লোকেল আছে দে মাল এটা লোকেল চাৰে 500 আৰু মুগুৰ দালি দে মুগুৰ দালি গোটাই বেয়া পৰা নাই শাক মানে বঢ়িয়া শাক লোকেল মুগুৰ দাল তো এতিয়া মই আপোনালোকে একবাৰ পষ্ট কৰি পেলাই চাব পাৰে তাত কি বস্তু আৰু এই ওপৰত মানে একেখন আঞ্জাৰ ওপৰত ভিত্তি কৰি আপোনালোকে মাছটো আমাক দিব আৰু ভাইয়াত এইবাৰ এটা কথা কওঁ তইতো কথা কবি তাৰে মাছটো এনকে দিবি কাৰণ ইণ্ডাকশ্যন মোৰ মায়েও ভাল পায় মায়েকো ভাল পায় যাৰ ভাল হয় লিগেল কবি আৰু যেহেতু সবুরে মাই সেইটো কথা আমিতো ভাল হ'ব বুলি কমে আপোনালোকে কালাৰ প্লাছ মই জবৰ কৈছিলো কালাৰ প্লাছ মানে প্ৰেজেন্টেশনটো নাই এই সেম বস্তু কালাৰ চাব কিবা চাব চাই ভাল ধুনীয়াকে মুখৰ এক্সপ্ৰেছন চাব খাই কেনে লাগি যাব বস্তু বেয়াকে দিব নোৱাৰা সেইকাৰণে কালাৰ চাই বা বস্তু মানে চাই দিব আৰু চাই দিব আৰু আমি এটা কথা ভাবছিলো বেলেগ এটা মানুহ লৈ যাম বুলি বেলেগ মানুহ লৈ গেলিও যদি আমি এই 6 দিনীয়া কাৰ্যসূচী এটা কৰো তাৰো আমাৰ নিচিনাই বিহেভিয়াৰ আহি যাব বোলে এই আজি আমাৰ লগত গেল ধৰা হলে এই গেল কাৱা যাই পেলাই যদি তাকে যে একদিন হালাক ছেকেণ্ড দিনে থাৰ্ড দিনে আৰু সেম আমাৰ নিচিনাই ৰিয়েকশ্যন আহি যাব তো সেইকাৰণে আপোনালোকে যোনখিনি বস্তু বনাম আমি গোটাইকেইটাই সেইটোৱে কথা তো এতিয়া গোটাইকেইটাই ৰেডি এতিয়া আমাৰ আপোনালোকে নেক্সট মানে আমাৰ যোনটো ভিডিঅ' কাৰ ঘৰত চব ছাৰপ্ৰাইজ কি গিফ্ট থাকিব ছাৰপ্ৰাইজ কাৰ ঘৰত যাম ছাৰপ্ৰাইজ কাৰ বয়পেক কিমান থৌগ বাদ দিছোন আমাৰ 8টা ভাতাৰকো ভাল লাগি ভাই লাভ ষ্টৰী ঠিকে আছে তো গোটাইখিনি কাম ডান আপোনালোকে নিশ্চয় গমেই পালাক আমাৰ কি হ'ল কি নহ'ল আৰু এনেকুৱাকৈ মই ভাবোঁ বা আপোনালোকে হয়তো বহুতে ভাবে যে এটা বেলেগ ব্যতিক্ৰমী হ'ব যায় আছে কাৰণ মায়ে ৰান্ধিছিল এইবাৰ আমাৰ ফাটা হাতে ৰান্ধিব ভাল হ'ব বস্তুটো মানে এতিয়া গম নাপাব যে ভাল হ'ব না বেয়া হ'ব মোৰ চব কিন্তু ভাল হ'ব কাৰণ মানে কি জানো এটা ভিডিঅ' বনোৱা এইটো নহয় যি চাবি এটা ভিডিঅ' এটা বনালোঁ আমি মাদাৰ ফাদাৰ একেলগে লগ হৈ মানে ভিডিঅ' এটা বনালোঁ ফেমিলিটো ভাল লাগিল সেইদিনা ঘৰখন উৎসৱ ভাল লাগে বোলে আজি ফাদাৰ আমাৰ ৰান্ধবো সেইটো বস্তু ভাল লাগে আৰু আমাৰ যোনটো আমাৰ ফাদাৰৰ লগত এটা বন্ডিং বন্ধেৰ ভাল 2026 লৈকে মানে বহুত কমি গৈছে আৰু দেউতাহঁতক আমি আজি ফাদাৰহঁতক আমি নামটো আজিকালি এই চাইডেদি গুচি যাওঁ সেইটো বহুতৰে হয় সেইটো অলপ লাজো লাগে এতিয়া অলপমান যাতে আমাৰ থাকে আৰু আমাৰ প্ৰত্যেকটো মেম্বাৰ এবাৰ ফাদাৰৰ লগত থাকবো যাৰ আইফোন নাই মোৰ আইফোনটো হওক বা নিপুৰ আইফোনটো আমি ধুনীয়াকৈ পুৱা যায় ঘৰত দিম বোলে ভিডিঅ' কৰি থাক আমাৰতো ফোন নাই কাৰ শুনে বেয়া কথা সেইটো কথা তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব একেটা চিৰিজ এইটো কথা দিছোঁ কাৰণ নতুন এটা আৰু ফাদাৰহঁতে কি বেয়া কৰে চব দেখা হ'ব আজি ভিডিঅ' এইখিনি ভিডিঅ' চালে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নেক্সট বাৰ লগ পাম তেতিয়ালৈ বাই বাই ধন্যবাদ জয় অসম জয় জুবিন দা যা থাক পাহত যাবি